ক্লাছ 10 চেপ্টাৰ 1 বাস্তৱ সংখ্যা 1.1 কি কৈছে যে নিউক্লিডৰ কলন বৃদ্ধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। নিউক্লিডৰ কলন বৃদ্ধি ব্যৱহাৰ কৰি তাকে নিউক্লিডৰ কলন বৃদ্ধি কি? নিউক্লিডৰ কলন বৃদ্ধি কি যে নিউক্লিডৰ কলন বৃদ্ধি হৈছে A = BQ + R আৰু 0তকৈ R টো ডাঙৰ বা 0ৰ সমান আৰু Bতকৈ R টো সৰু। এতিয়া A কি বুজাইছে? A বুজাইছে ভাজ্য, A বুজাইছে ভাজ্য আৰু B বুজাইছে ভাজক আৰু Q বুজাইছে ভাগফল আৰু R বুজাইছে ভাগশেষ। মানে এইটো কৈছে এইটো ভাজ্য, ভাগফল, ভাজক, ভাগফল, এইটো হ'ব ভাগশেষ। যিটো বাকী পাম সেইটো ভাগশেষ, যিটো বাকী পাম সেইটো ভাগশেষ। ভাগশেষটো আৰু বুজাইছে A বুজাইছে ভাজ্য আৰু এইটো ভাজকটো হৈছে B বুজাইছে আৰু ভাগফলটো Q বুজাইছে। ইয়াত কৈছে যে ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাছ বাকী। এইটো সূত্ৰৰ সহায়ত, এই সূত্ৰটোৰ সহায়ত আমি যিটো নিউক্লিডৰ কলন বৃদ্ধি A = BQ + R এই সূত্ৰটো ব্যৱহাৰ কৰি আমি 135 আৰু 225 আমি গসাউ উলিয়াব লাগে, যিটো গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ মানে আছে ডাঙৰ। এতিয়া ইয়াত চাব লাগিব যে ইয়াত চাব লাগিব 135 ডাঙৰ নে 225 ডাঙৰ? 225 ডাঙৰ কিহতকৈ? 135তকৈ 225টো ডাঙৰ। এতিয়া 135 ইয়াক হৰণ কৰিব লাগিব 225ক। 135 আমি 225ক হৰণ কৰিব লাগিব। কেইবাৰ যাব? দুবাৰটো নাযায়, এবাৰ যাব। এবাৰ দিলোঁ 135, 0 12 হ'ল 90। এতিয়া ভাগশেষ কিমান পালোঁ? 90 পালোঁ। এতিয়া ইয়াত 125, এই 125টো কিহৰ দ্বাৰা বুজাইছে? A দ্বাৰা বুজাইছে। এই সূত্ৰটো সহায়ত পেলাব লাগিব। A দ্বাৰা বুজাইছে মানে এইটো ভাজ্য আৰু এইটো 135টো B বুজাইছে ভাজক। 225 ইকুৱেল টু 135, এইটো কি? B × Q, Q মানে কি? Q মানে 1, এইটো হৰণ কৰিলোঁ, Q টো 1 পালোঁ আৰু বাকী কিমান পালোঁ? বাকীটো 90 পালোঁ। আকৌ 135টো আমি কিহলৈ আনিম? ভাজ্যলৈ লৈ আনিম। 135টো আমি ভাজ্যলৈ লৈ আনিলোঁ, যোনটো ভাগশেষটো কি হৈ গ'ল? ভাগশেষটো আমি ভাজক হৈ যাব। আকৌ 90য়ে হৰণ কৰিব লাগিব ভাজ্যক। 135 এবাৰ দিলোঁ 90, 5 45। এতিয়া ইয়াত কি পালোঁ? এইটো হৈছে এইটো B, Q মানটো কিমান আছোঁ? 1, ভাগফল 1 আৰু R ভাগশেষটো কিমান আছোঁ? 45 পাইছোঁ। এতিয়া 90 এইটো আমি ভাজ্যলৈ লৈ আনিম আৰু এইটো ভাজক 45টো ভাজক কেইবাৰ যাব? 45য়ে 90 কেইবাৰ যাব? দুবাৰ যাব। দুবাৰ গ'ল 90 আৰু থাকিল 0 নোপোৱালৈকে আমি কৰি থাকিব লাগিব। 0 নোপোৱালৈকে। এতিয়া 0 পাই গ'লোঁ। ইয়াৰ এতিয়া কি হৈ গ'ল? ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু পাই গ'লোঁ। গসাগু কি হ'ব? যিটো 0 ইয়াৰ এইটো যিটো ভাজক সেই ভাজকটোৱে হৈ যাব তাৰ গসাগু। এটাকে গসাউ 135, 225 ইকুৱেল টু 45।